নমস্কাৰ পোহৰ লাইভ হেতৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ যিহেতু আমি যোৱা দুটা খণ্ডৰ পৰা আপোনালোকক দিশ আৰু ৰংসমূহৰ বিষয়ে সম্যক জ্ঞান দিবলৈ অৰপন্দত্বই চেষ্টা কৰিছে আপোনালোকে চাই থাকিব আৰু আপোনালোকৰ যিসমূহ প্ৰশ্ন থাকে সেইসমূহ আমালৈ লিখি ৰাখিব যিহেতু আমি বৰ্তমান আপোনালোকৰ বাবে দিশসমূহৰ জ্ঞানৰ বাবে এই খণ্ডকেইটা লৈছোঁ দিশসমূহ আমি জনাত মূল দিশ 4টা কিন্তু তাৰোপৰি বাস্তুশাস্ত্ৰ জ্ঞানৰ বাবে আমি 16টা দিশৰ বিষয়ে কথা পাতিব লাগিব সেই আমাক কেইবাটাও খণ্ডৰ প্ৰয়োজন হ'ব তেতিয়ালৈকে আমি প্ৰশ্নসমূহ যিমান পাৰো লবলৈ চেষ্টা কৰিম আপোনালোকে তাৰ বাবে আমাক ভুল নুবুজিব যেহেতু সময়ৰ কথা থাকে সেই সময়ৰ ভিতৰতে আমি অনুষ্ঠান শেষ কৰিব লাগিব প্ৰথমে আহো আজি আমাৰ অনুষ্ঠানৰ অতিথি অৰপন্দা আপোনাক সুপ্ৰভাত জনাইছো হয় দৰ্শকসকল ৰৈ আছে যেহেতু আমি দিশৰ বিষয়ে তেওঁলোকক আপুনি যোৱা দুটা খণ্ডটো বুজাই আহিছে আজি কেনে ধৰণে আজি আমি প্ৰথম দিশৰ কথা আৰম্ভ কৰিম আগৰকিটাত আমাৰ 16টা দিশ কেনেকৈ হয় কোনটো দিশত কি টপ মানে এলিমেন্ট থাকে সেইখিনি আমি কোৱা হল এতিয়া আমি প্ৰত্যেকটা খণ্ডত তিনটা দিশ বুজাবলৈ চেষ্টা কৰিম মই বহলাই কম এটা দিশৰ বিষয়ে সকলো কম দিশয় কি গুণ আহে কি দিশত কি থাকিলে বেয়া কোনটো দিশত কি ৰং থাকিলে বেয়া ৰং থাকিলে কেনেকৈ ফলাব লাগিব কি কৰিবলৈ উপায় লাগে আমি এটা খণ্ডত দিবলৈ চেষ্টা কৰিম আপোনালোকে পাৰিলে মনত ৰাখিব আৰু যদি ভাবে লিখি ৰাখিব আহক আজি আপোনালোকক মই তিনটা দিশ প্ৰথম গুৰুত্বপূৰ্ণ সকলো দিশে গুৰুত্বপূৰ্ণ আজি প্ৰথম তিনটা দিশ আৰম্ভ কৰিম আজি আপোনালোকক আগতে মই 16টা দিশ বুজালো কোনটো দিশ কি টপ কোনটো এলিমেন্ট থাকে বুজালো আজি আপোনালোকক অকল মই তিনটা দিশ বুজাম প্ৰথম আপোনাক সকলো দিশ বুজাব পাৰি কিন্তু আপোনাক মনত নাথাকিব তিনটা দিশ প্ৰথম দিশটো মই আপোনাক কৈছো যে আমাৰ উত্তৰ দিশটো ঘৰৰ উত্তৰ দিশটোত আমি সকলোৱে আমাৰ ঘৰখনৰ সকলো দিশে গুৰুত্বপূৰ্ণ কিন্তু উত্তৰ দিশটো আমি অলপ বিশেষভাৱে ল'ব লাগে কেলে উত্তৰ দিশে আমাৰ ঘৰখনৰ উন্নতিৰ কাৰণ উত্তৰ দিশে আমাৰ ঘৰখনৰ চাকৰি বাকৰি ব্যৱসায় অপৰচুনিটিজ আমাৰ ঘৰলৈ যিখিনি আহিবলগীয়া চাকৰিয়ে হওক ব্যৱসায়িক উন্নতি হওক লৰা ছোৱালী পঢ়া শুনাই হওক উত্তৰ দিশৰ পৰা আমি আহে আৰু উত্তৰ দিশটো আমাৰ ঘৰখনৰ এটা খুব পবিত্ৰ দিশ উত্তৰ দিশটো আমাৰ সদায় সফা চিকুণ হৈ থাকিব লাগে উত্তৰমুখী ঘৰত উত্তৰৰ মধ্যস্থানত উত্তৰৰ চেণ্টাৰত যদি আমি দৰ্জা খোলো সেই দৰ্জাখনে আমাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি আৰু উন্নতি আনে তেনেকৈ উত্তৰ দিশটোত আমাৰ কি থাকিলে ভাল আৰু কি থাকিলে বেয়া প্ৰথম কথা উত্তৰ দিশটো আমি কৈছিলো জলৰ দিশ উত্তৰ দিশত লিখি ল'ব উত্তৰ দিশৰ ৰুমত আমাৰ যদি ৰঙা গুলপীয়া মেৰুন অৰেঞ্জ কালাৰ থাকে তেতিয়া আমাৰ ঘৰলৈ বাধা আহে বাধা অৰ্থাৎ এনেকুৱা আপোনাৰ কাম এটা হোৱাৰ ঠিক হ'ব লয় আৰু আগমুহূৰ্তত কেনসেল হ'ব লাষ্ট মোমেন্টত গৈ পেলাই কেনসেল হৈ যাব তেতিয়া আপোনালোকে মন কৰিব যে ঘৰখনৰ উত্তৰ দিশটোত যদি আমাৰ ৰঙা ৰেড ফেমিলি মেৰুন পিংক অৰেঞ্জ গুলপীয়া থাকে তেতিয়া এই প্ৰবলেম অহা দেখা যায় আপোনালোকেও যদি ভাবিছে যে আমাৰ ঘৰত এনেকুৱা প্ৰবলেম হৈছে মন কৰিব আপোনাৰ ঘৰৰ উত্তৰ দিশটো কিজানি তাত এন্টি কালাৰ আছে নেকি ৰঙা ৰেড ফেমিলি কিবা আছে নেকি যদি আছে উপায়টো হ'ল সেই ৰুমটো অফ হোৱাইট কৰিব পাৰে নহলে অলপ আকাশী নীলা স্কাই ব্লু কৰিব পাৰে সেইটো হ'ল ৰঙা আৰু এটা ৰঙৰ নাম কওঁ সেইটো হ'ল হালধীয়া ৰঙো যদি আমাৰ উত্তৰ দিশত আহে থাকে তেতিয়া ঘৰত কামত বাধা আহে যিহেতুকে ঘৰৰ উন্নতি ৰাস্তাটো আমাৰ উত্তৰ দিশে আনে সেই উত্তৰ দিশৰ ৰাস্তাত যদি আমাৰ হালধীয়া কালাৰো থাকে তেতিয়াও বাধা দিয়া দেখা যায় বাধা পৰিব পাৰে তেতিয়াও আপোনালোকে কি কৰিব সেই ৰুমটো অফ হোৱাইট বা আকাশী নীলা স্কাই ব্লু কৰি দিব এতিয়া মই দুটা ৰঙৰ কথা ক'লো দুটা ৰঙৰ উপায়ও ক'লো উত্তৰ দিশৰ লগতে কওঁ
উত্তৰ দিশে আমাৰ ঘৰলৈ উন্নতি আহে। তাত যদি আমি এটা টয়লেট থাকে, টয়লেটৰ কাম কি, আমি ফ্লাছ আউটকৈ উলিয়াই পঠিয়াই দিওঁ, তেতিয়া ঘৰলৈ আহিবলগীয়া সকলো কাম ফ্লাছ আউট হৈ ওলাই গুচি যায়। যদি লেট্ৰিন বাথৰুম আছে, ভয় নাখাব, তাত 3 ইঞ্চি বহল ব্লু টেপ অনলাইন কিনিবলৈ পাব বা দোকানত কিনিবলৈ পাব। মিনিমাম 3 ইঞ্চি 4 ইঞ্চি বহল হ'ব লাগিব ব্লু কালাৰ টেপ। ফ্ল'ৰত যিটো কমোড আছে, কমোডটো চাৰিওফালে লগাই দিব, প্ৰব্লেম ছল্ভ হৈ যাব, ঘৰত কাম হ'বলৈ আৰম্ভ কৰিব। এইটো আজি কোৱা কথা নহয়, মই 3-4 বছৰ প্ৰফেচনেলি কাম কৰি আছোঁ, বহুত মানুহৰ ঘৰত লগাইছিলোঁ। মাজতে মই মোৰ ঘৰটো বনাওঁতে মই ভাড়াঘৰত আছিলোঁ, তেতিয়াও ভাড়াঘৰত এই উপায়কেইটা কৰি আছিলোঁ। তেতিয়াও মোৰ ঘৰো হৈ গ'ল, সকলো কাম হৈ আছিল। সেইকাৰণে ক'লোঁ এই বস্তুখিনি অকল যে মই কৈ আছোঁ সেইটোৱে নহয়, এইখিনি মই নিজৰ ঘৰত লগায়ো মই প্ৰমাণ লৈ চাইছোঁ। এতিয়া আহি গ'ল টয়লেট ৰঙা কালাৰ আৰু হালধীয়া কালাৰ। একেধৰণে আমাৰ ঘৰত যদি উত্তৰত এটা পাকঘৰ থাকে, পাকঘৰৰ কাম কি, আমি ৰাতিপুৱা শুই উঠিলোঁ, গেছটো জ্বলাই দিলোঁ, আমাৰ ঘৰলৈ আহিবলগীয়া উন্নতিখিনি জ্বলি গুচি যায়, আমাৰ অৰ্থাৎ জুই আহি গ'লে জ্বলি গুচি যায়। তেতিয়াও ভয় নকৰিব, তলত গেছৰ তলত আমি সেউজীয়া মাৰ্বল পাৰি দিলে আমাৰ কাম বন চলি থাকিব। আৰু আপুনি নাভাবিব যে ইমান কোনো বাধা পৰিব, বাধা নাহে। সেইটো হ'ল উত্তৰ দিশ। উত্তৰ দিশৰ মই গোটেইকেইটা ক'লোঁ, কি থাকিলে বেয়া, কি থাকিলে ভাল। আৰু উত্তৰ দিশৰ ৰুমটো আমাৰ চফা চিকুণ হৈ ৰাখিব লাগে, অলপ পাতলাকৈ ৰাখিব লাগে। উত্তৰ দিশত আমাৰ ষ্ট'ৰ ৰুমো থাকিব নালাগে, ষ্ট'ৰ ৰুমেও আমাৰ বাধা ক্ৰিয়েট কৰে। এতিয়া আহি গ'লোঁ উত্তৰৰ পিছত আৰু এটা দিশ পৰে উত্তৰ পূব। আগতে মই কৈছিলোঁ যে উত্তৰ দিশ আৰু উত্তৰ পূবৰ মাজৰ এটা দিশ পৰে উত্তৰ পূব। এই দিশটোৱে আমাৰ ঘৰখনৰ শাৰীৰিক প্ৰব্লেমৰ পৰা বচাই ৰাখে। এই দিশটো আমাৰ ঘৰখনৰ এটা খুব পবিত্ৰ দিশ। সেই দিশতো একেধৰণে ৰঙা হালধীয়া কালাৰ থাকিব নালাগে। ৰঙা আৰু হালধীয়া কালাৰ থাকিলে মানুহৰ ঘৰত বেমাৰ আজাৰ সঘনাই হোৱা দেখা যায়। বেমাৰ আজাৰ অৰ্থাৎ ইয়াত যি নৰ্মেল বেমাৰ হোৱা দেখা যায়, নৰ্মেল বেমাৰ চবৰে ঘৰত থাকিব, কিন্তু ঘনাই বেমাৰ হৈছে, এখন ঘৰত ইজনৰ পিছত ইজনৰ বেমাৰ হৈছে, লোকৰ ঘৰৰ তুলনাত আমাৰ ঘৰৰ বেমাৰটো বেছি। তেতিয়া মন কৰিব উত্তৰ পূব দিশটো, যি ৰঙা কালাৰ থাকে, হালধীয়া কালাৰ থাকে, বেয়া। তেতিয়া আপোনালোকে অফ হোৱাইট বা আকাশী নীলা কৰিব। যদি টয়লেট থাকে তাতো ব্লু কালাৰ টেপ লগাব। যদি পাকঘৰ থাকে সেউজীয়া মাৰ্বল পাৰিব। ৰেমিডিকেইটা একেই। তাৰপাছত আহি গ'ল উত্তৰ পূব দিশটো। উত্তৰ পূব দিশটোৱে আমাৰ ঘৰখনৰ চিন্তাধাৰা, মানসিক শান্তি, আমাৰ যদি ভাবোঁ যে মই এটা কথা চিন্তা কৰি মই চিন্তাটো বাঢ়ি গুচি গৈছে, মই উত্তৰ পোৱা নাই, তেতিয়া মন কৰিব আপোনালোকৰ উত্তৰ পূব দিশটো। উত্তৰ পূব দিশতো যদি ৰঙা হালধীয়া কালাৰ থাকে, তেতিয়া আমাৰ চিন্তাধাৰা কৰা শক্তিটো বহুত কমি যায়। ল'ৰা ছোৱালী পঢ়াত মন নবহে, যদি পঢ়ে পঢ়িবলৈও মন কৰে, পঢ়া টেবুলত বহিলে কনচেনট্ৰেশ্যন দিব নোৱাৰিব। যদিহে উত্তৰ পূবৰ দিশত আমাৰ ৰঙা হালধীয়া কালাৰ থাকে। আৰু যদি আছে আপোনালোকে মই যিটো উপায় কৈছিলোঁ সেইটো কৰিব, তাত অফ হোৱাইট কালাৰ আৰু আকাশী নীলা স্কাই ব্লু দিব পাৰে। লগতে মই ক'লোঁ উত্তৰ পূব দিশটোৱে আমাৰ ঘৰখনৰ মেইন হেল্থৰ জেগা। উত্তৰ পূব দিশত যদি ৰঙা কালাৰ মেৰুণ কালাৰ থাকে, সেই ঘৰত বেমাৰ আজাৰ, মই ক'লোঁ উত্তৰ পূবত নৰ্মেল বেমাৰ আজাৰ হয়, উত্তৰ পূবৰ দিশটোত আমাৰ বেয়া বেমাৰলৈ যোৱা চান্সটো বাঢ়ি যায়। আৰু মই বহুতৰ ঘৰত দেখিছোঁ উত্তৰ পূবত যদি পিংক কালাৰ ৰঙা মেৰুণ কালাৰ থাকে, তেতিয়া বেয়া বেমাৰটো হোৱা দেখা গৈছিল। যদি আপোনালোকৰ কাৰো হোৱাও নাই, নহওক, যদি আছে ৰুমৰ কালাৰটো চেঞ্জ কৰি পেলাব। কিন্তু মই আপোনালোকৰ দুটা দিশ ক'লোঁ য'ত আমি উপায় কৰিছিলোঁ, সেইটো হ'ল উত্তৰ পূব। উত্তৰ পূব দিশটোত আমাৰ ঘৰখনৰ যদি লেট্ৰিন বাথৰুম টয়লেট আছে, তাত আমি একো উপায় কৰিব নোৱাৰিম, সেইটো আঁতৰাবই লাগিব। আগতে মই কৈছিলোঁ যে সেউজীয়া টেপ লগাব বা ব্লু কালাৰ টেপ লগাব। উত্তৰ পূব দিশৰ টয়লেটৰ কোনো ৰেমিডি নাই, সেইটো আমি বন্ধ কৰিবই লাগিব। আৰু উত্তৰ পূব দিশত যদি আমাৰ পাকঘৰ আছে, সেই পাকঘৰৰ কোনো ৰেমিডি নকৰিব, পাকঘৰটো চেঞ্জ কৰিব লাগিব। আজি আপোনালোকক মই 3টা দিশৰ কথা বুজালোঁ। 3টা দিশত কি থাকিলে বেয়া, কি থাকিলে ভাল, আৰু কি কৰিলে কি হ'ব আপোনালোকক মই উপায়কেইটা দিবলৈ চেষ্টা কৰিলোঁ।
এইকেইটা মানি চলক, এইকেইটা মানি চলো আপোনালোকৰ এই তিনিটা দিশৰ পৰা আপোনালোকৰ ঘৰত প্ৰব্লেম নাহে বুলি মই চিয়'ৰ। অৰ্পণদা, আজি প্ৰথমটো খণ্ড তিনিটা দিশৰ বিষয়ে আপুনি খুব সুন্দৰকৈ বুজাই দিলে। এইবাৰ আহোঁ আমি দৰ্শকসকলৰ প্ৰশ্নোত্তৰ শিতানলৈ। যিহেতু আমি খুব কম সংখ্যক দৰ্শকৰ প্ৰশ্ন ল'বলৈ সমৰ্থ হৈছোঁ সময়ৰ খাতিৰত। আজি অনুষ্ঠানটোৰ প্ৰথমটো প্ৰশ্ন লৈছোঁ, লিখিছে শিৰোমণি বাইদেৱে। অৰ্পণদা নমস্কাৰ, লগতে পোহৰ লাইভ 8ৰ দ্বাৰা অৰ্পণদাৰ বাস্তু জ্ঞানবিলাক পাই থকাৰ বাবে কৰবিলৈও অশেষ ধন্যবাদ। ধন্যবাদ বাইদেউ। মোৰ ঘৰত লেট্ৰিন বাথৰুম মই ঘৰ নসজোৱাৰ আগতে উত্তৰ পূব দিশত সাজিছিলোঁ। পৰৱৰ্তী সময়ত ঘৰ সজা হ'ল। আপোনাৰ দিহা অনুসৰি পাকঘৰ দক্ষিণ পশ্চিম দিশত ৰখা হৈছে, যদিও বাথৰুমৰ ঠাই টুকুৰা কিন্তু বেয়া হ'ল। এতিয়া কথাটো হ'ল বাথৰুমটো ভাঙিব লাগিবনে আন কিবা প্ৰতিকাৰ আছে জনাব বুলি আশাৰে বাট চাই ৰ'লোঁ। এতিয়া মই আপোনাক চিম্পলি বুজাই দিছোঁ। আমি চকুৰে যদি চাওঁ, সকলো দিশ আমি চকুৰে চাই গম নাপাওঁ। মই যেনেকৈ আপোনাক বুজাইছোঁ উত্তৰ ক'ত, উত্তৰটো যদি আমাৰ ঘৰখনৰ বেকা হৈ থাকে, উত্তৰ পূবটো সমানে বেকা হৈ গুচি যাব। যদি উত্তৰটো মাজত থাকে তেতিয়া বেলেগ কথা। উত্তৰটো বেকা হোৱাৰ লগে লগে উত্তৰ পূব দিশটো বেকা হৈ গুচি আহিব। সেইকাৰণে কনফিউজনত নাথাকিব যে উত্তৰ পূবত পৰিছে নেকি। উত্তৰ পূবত যদি আমাৰ লেট্ৰিনৰ টেংকি বা টয়লেট পৰে, বাথৰুম পৰে, তেতিয়া মন কৰিব ঘৰত বেমাৰ আজাৰ বাঢ়িবলৈ আৰম্ভ কৰিব। আৰু উত্তৰ পূবৰ যিটো আমাৰ এই খণ্ডটো মই কৈছোঁ যে উত্তৰ পূবৰ কোনো ৰেমিডি আমি কৰিব নোৱাৰোঁ, সেইটো আঁতৰাই পেলালেই ভাল হয়। আৰু যদি আপোনালোকৰ ঘৰত বেমাৰ আজাৰ দেখা দিয়া নাই, তেতিয়া গম পাব যে আপোনালোকৰ টেংকিটো অলৰেডি আপোনালোকে যদি থকা 7 বছৰ 10 বছৰ 12 বছৰ 14 বছৰ হৈ গ'ল, তেতিয়া আপোনালোকে গম পাব মিনিমাম 7 বছৰৰ পিছৰ পৰা যে আমাৰ বেমাৰ আজাৰ আমাৰ ঘৰতো হয়, মোৰ ঘৰতো হয়। এইটো কৈছোঁ যে মেজৰ বেমাৰ, যিবোৰ মেজৰ বেমাৰ যদি হোৱা নাই, তেতিয়া গম পাব যে আপোনালোকৰ টেংকিটো উত্তৰ পূবত পৰা নাই। তেতিয়া আপোনালোকে ৰাখিব পাৰিব। উত্তৰ পূবত আমাৰ টেংকিটোত আমি যেনেকৈ উপায় কৈছোঁ, ব্লু কালাৰ বা নীলা বা সেউজীয়া কালাৰ কৰিব লাগে। আমাৰ যিটো কুমুদটো চাৰিওফালে ব্লু টেপ বা সেউজীয়া টেপ লগাব লাগে। এইকেইটা উপায় কৰক। আৰু যদিহে আপোনালোকৰ ঘৰত বেয়া বেমাৰ দেখা দিছে, কাৰো নহওক, তেতিয়া আপোনালোকৰ এটা বাথৰুম বা এটা চেপ্টিক টেংক আমাৰ মানুহৰ জীৱনতকৈ ডাঙৰ নহয়, যদি পাৰে সলাই পেলাব। নিশ্চয়। চেপ্টিক টেংকৰ কথা যিহেতু পাতিছোঁ, সেইটো উত্তৰ পশ্চিমৰ ফালে কৰিলে বেছি ভাল হয়। উত্তৰ পশ্চিম দিশে হয়। অৰ্পণদা, টেংকি বুলি ক'লে সাধাৰণতে চেপ্টিক টেংকটোৰ বিষয়ে বেছিকৈ কোৱা হয় বা কিছুমানৰ কিন্তু অকণমান সন্দেহ আছে যে আমি পানীৰ টেংকি ৰাখিব পৰা হ'ব। পানী ৰাখি থাকিব পাৰিব, খালি এইটো অভাৰ হেড নহয়, আণ্ডাৰগ্ৰাউণ্ড টেংকি উত্তৰ পূব ৰাখিব পৰা যায়। হয়, নিশ্চয়কৈ। শিৰোমণি বাইদেউ, যিহেতু আমাৰ দিশসমূহৰ বিষয়ে ইতিমধ্যে অৰ্পণদাই কেইবাটাও খণ্ড, যোৱা 2টা খণ্ডত কৈ আহিছে, আৰু আমি কেইবাটাও খণ্ড সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। আপুনিও চাই থাকিব, আপোনাৰ মনৰ সন্দেহবোৰ দূৰ হ'ব। ভালে থাকক, তাৰে কামনা কৰিলোঁ। আজি অনুষ্ঠানটোৰ দ্বিতীয়টো প্ৰশ্ন লৈ আহিছোঁ অৰ্পণদা। লিখিছে নিৰ্মলা দাস বাইদেৱে। দাদা, আমাৰ ঘৰৰ মূল দৰ্জাখন ইষ্ট চাউথ ইষ্টত আছে, ভালনে বেয়া জনাব। ইষ্ট চাউথ ইষ্টৰ দৰ্জাখনে ইমান ভয়ংকৰ ৰিজাল্ট নাহে, একো চিন্তা নকৰিব। আৰু সেই দৰ্জাখনে আপোনাৰ কেতিয়াবা কি হয়, এইবোৰ মই শিকামেই বাৰু আপোনালোকক। এই দৰ্জাখনে আপোনাৰ একো ঘৰখনলৈ বিপদ ইমান নানে, আৰু লগতে ইমান অপকাৰ নকৰে। সেইখন আপুনি ৰাখিব পাৰে। আৰু যদি মনত সন্দেহ আছে, দৰ্জাখনৰ দুৱাৰতলিত এটা ৰঙা টেপ কিনিবলৈ পায়, লগাই থৈ দিব। এইটো ঘৰৰ সৰা মোচা কৰিলেও এৰাই নাযায়। 2-3 মাহ 6 মাহৰ মূৰে মূৰে টেপটো যদি বেয়া হয়, আঁতৰাই পেলাব। যদিহে সন্দেহ আছে লগাব। আৰু কিন্তু মোৰ মতে লগাব নালাগে। সেই দৰ্জাখনে আপোনালোকৰ ঘৰত একো বেয়া ৰিজাল্ট নিদিয়ে। অৰ্থাৎ আমি ইষ্ট চাউথ ইষ্টত দুৱাৰ ৰাখিব পাৰোঁ। দুৱাৰ ৰাখিব নালাগে। সেই দুৱাৰখন ৰাখিলে ইমান ভাল ৰিজাল্ট নিদিয়ে আৰু ইমান বেয়া ৰিজাল্টটো নিদিয়ে, মানে এটা নৰ্মেল আৰু তেনেকুৱা। বুজি পাইছোঁ। অৰ্পণদা, আজি আমাৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ। তপনজিৎ ডেকাই লিখিছে, আমাৰ ঘৰটো দক্ষিণমুখী, কিন্তু পশ্চিম আৰু চাউথ ৱেষ্টত দক্ষিণ পশ্চিম কোণত ভাড়াঘৰ আছে, তাতে এখন বাৰাণ্ডা দিয়া হৈছে। কিবা ভুল হৈছে নেকি বাৰু? ভাড়াঘৰত আমাৰ ঘৰৰ মই আজি কৈছোঁ, এটা ঘৰত আমি যিটো ঘৰত 21 দিনতকৈ বেছি থাকিবলৈ আৰম্ভ কৰোঁ, সেই ঘৰৰ বাস্তুটোৱে আমাৰ কাম কৰিব। ভাড়া ঘৰখনত আপোনাৰ ভাড়া দিয়া থাকিব, ভাড়া দিয়াৰ 21 দিনতকৈ বেছি, 1 বছৰ 2 বছৰ 3 বছৰ ভাড়া দিয়া থাকিব। সেই ঘৰখনৰ প্ৰব্লেম আমি যদি বাস্তু দুখো থাকে, আমাৰ মালিকৰ ঘৰত নাহে। সেইকাৰণে ভাড়াঘৰ আমি বনাব পাৰোঁ। খালি ভাড়াঘৰটো বনাওঁতেও মন কৰিব যেন উত্তৰ পূবত আমাৰ লেট্ৰিন বাথৰুম
আৰু পাকঘৰ নকৰে কাৰণ ভাড়াঘৰো আমাৰ নিজৰ মানুহ নিশ্চয় তেওঁলোকৰ বেমাৰ হ'ব নালাগে আৰু দক্ষিণ পশ্চিমত তেওঁলোকৰ দৰ্জা থাকিব নালাগে দক্ষিণ পশ্চিম আপুনি যিটো ক'লে দক্ষিণ পশ্চিম তাত দৰ্জা থাকিব নালাগে যদি আছে অঁতৰাই দিব আৰু কিন্তু তাৰ বাস্তু দুখে আপোনাৰ নিৰ্দেশ নকৰে হয় অৰ্পণদা যিহেতু আপুনি ক'লে যে 21 দিনৰ তাৰমানে এটা ঘৰত যেতিয়া আপুনি থাকে ঘৰৰ 16টা দিশ 45টা এনাৰ্জি পইণ্ট দেৱতা পইণ্টছ থাকে মূল দৰ্জা থাকে লেট্ৰিন বাথৰুম থাকে পাকঘৰ থাকে সকলোৱে এফেক্টছখিনি আমাৰ গাত মানে আমি সব বস্তু এনাৰ্জি আপোনাক মই চাই আছোঁ আপুনি এনাৰ্জি আপুনি মোক চাইছে এটা এনাৰ্জি ফ্ল'টা সদায় থাকে এই তাৰ এনাৰ্জিখিনি মানুহক যেতিয়া হেৰি হয় 21 দিন লাগে সেইকাৰণে আমি যিটো ঘৰত নাথাকোঁ তাৰ এনাৰ্জিখিনি আমাক কেতিয়া এফেক্ট নকৰে হয় সেইটোৱে হয় এইখিনিতে সকলোৱে সেইটো এটা কথা জানিব বিচাৰিব কেতিয়াবা আমি ফুৰিবলৈ যাওঁ দীঘলীয়া ভ্ৰমণত যাওঁ বা কামত আমি যাওঁ সেইটো একো নহয় সেইটোৱে কৰিব নোৱাৰিব নিশ্চয় এতিয়া আমাৰ ল'ৰা ছোৱালী হোষ্টেলত থাকে হয় হোষ্টেলত তেওঁ এবছৰ দুবছৰ থাকে হোষ্টেলটোতো থাকিবলৈ ভালকৈ অকণ জেগাটো ঠিক কৰি ল'বলৈ কিন্তু যিহেতুকে ল'ৰা ছোৱালী আমাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালী হোষ্টেলত থাকে কিন্তু ল'ৰা ছোৱালী বাস্তুটো আমি ঘৰত কৰোঁ হয় ঘৰখন ঠিক থাকিলে সব ঠিক থাকে কাৰণ তেওঁৰ সাবকনচিয়াছ মাইণ্ডত গম পায় যে এইখন মোৰ ঘৰ হয় ঘৰখনৰ মতে চলে নিশ্চয় ধন্যবাদ অৰ্পণদা দৰ্শকসকলৰ মনৰ সন্দেহবোৰ দূৰ কৰাৰ কাৰণে তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে সমাধান দিয়াৰ বাবে আপোনাৰ হয় আজি আমাৰ খণ্ডটো ইমানতে শেষ কৰিবলৈ লৈছোঁ পুনৰ লগ পাম আন এটি খণ্ডত আজিলৈ আহোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট